নমস্কাৰ আজি 9th আগষ্ট 2026 সানডে মই আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে ৰাশিফল ক'ম। প্ৰতি সপ্তাহত অহাৰ দৰে এই সপ্তাহটো ৰাশিফলৰ লগত দুই এখন চিঠিপত্ৰ থাকিব। যিসকলে মোৰ লগত দুই এটা কুৱেশ্যন কৰিব খুজিছে, এষ্ট্ৰলজিৰ বিষয়ে জানিব খুজিছে, তেখেতসকলে আমালৈ চিঠিপত্ৰ দিব পাৰে, ফোন কৰিব পাৰে। গুৱাহাটী পল্টন বজাৰৰ ৰত্নকুৰেত থকা চেম্বাৰলৈ আপুনি আহিব পাৰিব। আজি প্ৰথমতে ৰাশিফলত সপ্তাহটোৰ ৰাশিফলত মই মেষ ৰাশিৰ ফলাফল ক'ম। মেষ ৰাশিসকলৰ বাবে দুখন কাৰ্ড লৈছোঁ, পেজ অফ ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। সম্পূৰ্ণ এটি সপ্তাহৰ বাবে আপোনাৰ ফলাফল। আপোনাৰ এই সপ্তাহটোত উন্নতি দেখুৱাই আছে। অৱশ্যে শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল হ'ব। শত্ৰুৰ লগত কাজিয়া পেচাল, ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে। টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত আপুনি ডিজেবল নতুবা অন্ধ ভিকাৰীক দান ধ্যান কৰক, মিঠাই এটি খাবলৈ দিয়ক, শুভ ফল পাব। কিছু বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটোৰ শেষৰ ফালে যথেষ্ট ভাল। বিদ্যালাভত তেনে বাধা নাই। কোনোবাই আপোনাৰ অন্তৰত আঘাত দিব পাৰে। সপ্তাহটোৰ মংগলবাৰ দিনটো পালন কৰক আৰু বৃহস্পতিবাৰ দিনা পাৰিলে দেৱী মন্দিৰ দৰ্শন কৰক। এই সপ্তাহটোৰ লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। বৃষ ৰাশি টৰাছ, কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে কিছু বাধা বিঘিনি দেখুৱাই আছে, কিন্তু সফলতাও আহিব। শত্ৰু বৃদ্ধিৰ যুগ আছে। মান সন্মানত হানি হ'ব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলে ভাল ফল পাব। এই সপ্তাহটোত আনে আপোনাক সমালোচনা কৰিব পাৰে, গতিকে কিছু অশুভ। শনিৰ অশুভ প্ৰভাৱত টকা পইচা আহিলেও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব, গতিকে শনিবাৰ দিনটো পালন কৰক আৰু শাওণ মাহ বুলি শিৱৰ মন্দিৰ দৰ্শন কৰক। আপুনি নিশ্চয় শুভ ফল পাব। লাকি কালাৰ ব্লু এণ্ড হোৱাইট, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 8। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, শ্বৰ্টছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল, বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। বহুদিনৰ নোহোৱা বস্তু আপোনাৰ এই সপ্তাহত পাই যাব পাৰে, হৈ উঠিব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কিছু সাৱধান হ'ব লাগিব। টকা পইচা হানিৰ যুগ প্ৰবল। লোহাৰ বেপাৰীয়ে অশুভ ফল লাভ কৰিব পাৰিব, গতিকে সাৱধান হওক। যদি ইণ্টাৰভিউ আদি আপোনাৰ দিবলগীয়া আছে, এই সপ্তাহটোত ভাল ফল পাব। বিদ্যাৰ্থীসকলে ভাল ফল পাব। যিকোনো ভাল কামৰ ক্ষেত্ৰত আগবাঢ়িলে প্ৰতিকাৰ লওক। প্ৰতিকাৰ হিচাপে আপুনি বেলগছৰ শিপা ৰূপৰ কবজত ভৰাই সোঁ হাতত পিন্ধক, ভাল ফল আহিব। দেওবাৰ দিনটো পালন কৰক। লাকি কালাৰ হ'ব ৰেড, আনলাকি কালাৰ হ'ব য়েলো, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, নাইট অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত শ্ৰীকৃষ্ণৰ সেৱা কৰক, ৰাধাকৃষ্ণৰ পূজা পাতল কৰক। ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ বুলি সপ্তাহটোত সদায় মাতি থাকিব, শুভ ফল পাব। অৱশ্যে শনিবাৰ মংগলবাৰটো সাৱধানেৰে আগবাঢ়ক, ড্ৰাইভিং নকৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰক। ভ্ৰমণ আদিৰ যুগ দেখুৱাই আছে, কিন্তু পূব দিশত ভ্ৰমণ বৰ্জনীয়। এই সপ্তাহটোত যিকোনো দিশত আপুনি বৰ এটা সোনকালে আগবাঢ়িব নোৱাৰিব, বাধা বিঘিনি আছে। ব্যৱসায় বাণিজ্যটো বাধা আছে। বিদ্যাৰ্থীসকলে সপ্তাহটোত কিছু শুভ ফল লাভ কৰিব পাৰিব, কিন্তু বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অশুভ ফল। এই সপ্তাহটোত লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব ব্লু, লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ। এতিয়া আহিছোঁ চিঠিপত্ৰলৈ। প্ৰথমতে মই এখন চিঠি লৈছোঁ। এই চিঠিখন হৈছে এখেতে জানিব খুজিছে একাদশীৰ বিষয়ে, গতিকে এইখন চিঠি ল'লোঁ। হয়, আজি একাদশী আৰু ইয়াক কোৱা হয় কামিকা একাদশী। শাওণ মাহৰ কামিকা একাদশীৰ বিশেষ গুৰুত্ব আছে। এতিয়া শাওণ মাহ চলিছে। বিশ্বাস কৰা হয় যে এই দিনটোত ভগৱান বিষ্ণুক বিধিসন্মতভাৱে পূজা পাতল কৰিলে আৰু ব্ৰত ৰাখিলে জীৱনৰ পৰা সকলো কষ্ট আঁতৰ হয়, সুখ শান্তি সমৃদ্ধি লাভ হয়। কামিকা একাদশীৰ ব্ৰত কেৱল ধাৰ্মিক অনুষ্ঠানে নহয়, আত্মাৰ শুদ্ধি, ইতিবাচক চিন্তা আৰু আধ্যাত্মিক উন্নতি হয়। ধৰ্মগ্ৰন্থসমূহত এই একাদশী সম্পৰ্কে বিশেষ কথা কোৱা হৈছে। এই ব্ৰতই পাপৰ পৰা মুক্তি দিয়ে, পুণ্য লাভ কৰিব পাৰি। আৰু শ্ৰীকৃষ্ণই কৈছিল যে শ্ৰাৱণ মাহৰ কৃষ্ণপক্ষৰ একাদশীক কামিকা একাদশী বোলা হয়। এই দিনটোত সকলো ভক্তই ব্ৰত ৰাখি ভগৱান বিষ্ণুৰ পূজা পাতল কৰিলে মহাযজ্ঞৰ সমান ফল পায়।
একাদশীৰ আগতেই নিজৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰক পুৱা ভাগতে আৰু বিশেষ পূজাৰ বাবে আপুনি পাকঘৰ মূল দুৱাৰ আৰু খিৰিকীৰ আশে পাশে ভালদৰে পৰিষ্কাৰ কৰক আৰু একাদশীৰ সময়ত স্বচ্ছ আৰু পৰিষ্কাৰ কাপোৰ কানি আপুনি ইউজ কৰক আৰু ঘৰৰ ভঙা চিঙা বস্তুবোৰ আঁতৰাই ৰাখক। হিন্দু ধৰ্মৰ বাস্তুশাস্ত্ৰ মতে মূল দুৱাৰখন হৈছে আচল শক্তিৰ উৎস, গতিকে মূল দুৱাৰৰ ওচৰত আপুনি গংগাজল ছটিয়াই দিয়ক। কোনো ধৰণৰ জাবৰ জোঁথৰ আৱৰ্জনা যাতে নাথাকে মূল দুৱাৰৰ ওচৰত। সেইদিনাখন তুলসীৰ পূজা পাতল কৰক, বিষ্ণুৰ পূজা পাতল কৰক। গতিকে কামাখ্যা একাদশীৰ ফল আপুনি লাভ কৰিব পাৰিব। পাৰিলে দিনটোত নিৰ্জলা উপবাস গ্ৰহণ কৰক, সোনকালে ফল পাব। ধন্যবাদ। মই এতিয়া ক'ম শাওণ হোম প্ৰদোষ ব্ৰত। কাইলৈ শাওণ মাহৰ সোমবাৰ, গতিকে কাইলৈৰ দিনটো হৈছে শাওণ মাহৰ হোম প্ৰদোষ ব্ৰত 10 আগষ্ট। শাওণ মাহৰ কৃষ্ণপক্ষত হোম প্ৰদোষ ব্ৰত পৰিছে। এইদিনা প্ৰদোষ কালত শিৱ পূজাৰ বিশেষ মাহাত্ম্য আছে। গধূলি সময়ত 6:57 পৰা নিশা 9:10 বজালৈ এই সময় থাকিব। এই ব্ৰত পালনে ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ কৃপা কঢ়িয়াই আনে। ইয়াৰ ফলত সুস্থ জীৱন, স্বাস্থ্য, দীৰ্ঘায়ু আৰু শান্তিপূৰ্ণ জীৱনৰ আশীৰ্বাদ পোৱা যায়। ই মানসিক চাপ আঁতৰাই মনৰ শান্তি ৰাখে আৰু চন্দ্ৰদোষ দূৰ কৰে। ৰাতিপুৱা সোনকালে উঠি স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধক, শিৱ মন্দিৰলৈ যাওক, ঘৰতে শিৱলিংগ স্থাপন কৰি ব্ৰতৰ সংকল্প লওক। শিৱলিংগত গংগাজল, গাখীৰ, দৈ, মৌ আৰু ঘিউৰে অভিষেক কৰক। তাৰপিছত বেলপাত, ধুতুৰা, ভাং আৰু বগা চন্দন অৰ্পণ কৰক। ব্ৰতৰ সময়ত অন্ন গ্ৰহণ নকৰিব, কেৱল ফল মূল, গাখীৰ বা সাত্বিক আহাৰ গ্ৰহণ কৰক। সূৰ্যাস্তৰ পূৰ্বে পুনৰ স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধক। গধূলি চাকি জ্বলাই শিৱ পৰিয়ালৰ পূজা কৰক। হোম প্ৰদোষ ব্ৰতৰ কথা শুনক বা পঢ়ক। ওম নমঃ শিৱায় 108 বাৰ জপ কৰক। আৰতিৰ পিছত সাত্বিক আহাৰ বা ফল মূল খাই ব্ৰত ভাঙক, কিন্তু ভুলতো সেইদিনাখন আমিষ খাদ্য গ্ৰহণ নকৰিব। ধন্যবাদ। মই আৰু এখন চিঠি লৈ গৈছোঁ। এজনে জানিব খুজিছে হৰিয়ালী অমাৱস্যা কেতিয়া। এই সপ্তাহতে হৰিয়ালী অমাৱস্যা অহা 11 আগষ্ট বুধবাৰ পৰিছে, অহা বুধবাৰ। শ্ৰাৱণ মাহৰ অমাৱস্যা তিথিক হৰিয়ালী অমাৱস্যা বুলি কোৱা হয়। 12 আগষ্টত পৰিছে। একচুৱেলি 11 আগষ্টত মানে 3:22 আৰম্ভ হৈ যাব, কিন্তু 12 আগষ্ট পৰিব। 12 আগষ্ট দুপৰীয়া 12:36 আপুনি পুণ্যতিথি পূজা পাতল কৰিব পাৰিব, পিতৃ তৰ্পণ কৰিব পাৰিব। পূৰ্বপুৰুষৰ উদ্দেশ্যে পিতৃ তৰ্পণ কৰক, পিতৃদোষৰ পৰা মুক্তি পাব। শিৱ পাৰ্বতীৰ পূজা পাতল কৰক। আকৌ শাওণ মাহ, জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব। বৃক্ষ ৰোপণ কৰক। হৰিয়ালী মানে হাৰা মানে সেউজীয়া কালাৰ, গতিকে বৃক্ষ ৰোপণ কৰিলে আপুনি আশীৰ্বাদ পাব। পবিত্ৰ স্নান কৰক, দেৱ দেৱীৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। আপোনাৰ জন্মকুষ্ঠিত যদি চন্দ্ৰৰ দোষ আছে, তেতিয়া আপোনাৰ সাংঘাতিক মানসিক অশুভ প্ৰভাৱ পেলায়। তেতিয়া এই পূজা পাতল কৰিলে, হৰিয়ালী অমাৱস্যা পালন কৰিলে চন্দ্ৰৰ দোষ নাশ হ'ব। আপুনি চন্দ্ৰদেৱক জল অৰ্পণ কৰক। জ্যোতিষশাস্ত্ৰত এই অমাৱস্যাক এক শক্তিশালী হিচাপে গণ্য কৰা হৈছে। এইদিনাখন চন্দ্ৰ যথেষ্ট ক্ষয়প্ৰাপ্ত হৈ থাকে, গতিকে এই অমাৱস্যাৰ সময়ত চন্দ্ৰক জল অৰ্পণ কৰিলে, আপুনি মনে মনে চন্দ্ৰৰ কথা ভাবিব আৰু জল অৰ্পণ কৰিব, তেতিয়া নিশ্চয় চন্দ্ৰৰ দোষ খণ্ডন হ'ব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। ওৱান্স এণ্ড কাপছ, সিংহ ৰাশি। সিংহ ৰাশিত এই সপ্তাহটোত অৰ্থনৈতিক অৱস্থা শক্তিশালী হ'ব, অৰ্থ উপাৰ্জনৰ সুযোগ আহিব। এই সপ্তাহটোত প্ৰেম প্ৰীতিত অশুভ ফল, আপুনি বিনিয়োগ কৰিব পাৰে, ইনভেষ্টমেণ্ট কৰিব পাৰে, ভাল ফল পাব। সপ্তাহটোৰ সোমবাৰ দিনা ব্ৰত ৰাখক, ভাল হ'ব। যিসকলৰ কেতু অশুভ, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল হ'ব, বিদ্যাৰ্থীসকলৰ কাৰণে শুভ ফল। এই সপ্তাহটোত প্ৰেম প্ৰীতিত অশুভ, বিয়া বাৰুৰ ক্ষেত্ৰত অশুভ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ লাকি কালাৰ হ'ব অৰেঞ্জ, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 7। কন্যা ৰাশি। কন্যা ৰাশিত দ্য চেৰিয়ট এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ঠগ প্ৰবঞ্চকৰ দ্বাৰা ধন হানিৰ যুগ প্ৰবল। এই সপ্তাহটোত শাৰীৰিক সমস্যা থাকিব, পেটৰ দুৰ্বলতা থাকিব। সপ্তাহটোত কৰ্মৰ ক্ষেত্ৰত পদোন্নতি, প্ৰমোচন আদিৰ কাৰকতা, নিবনুৱাসকলৰ ভাল। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মপ্ৰাপ্তিৰ যুগ দেখুৱাই আছে। যিসকলৰ বিয়া বাৰু হোৱা নাই তেওঁলোকৰ বাবে শুভ ফল, বিয়া বাৰুৰ আলোচনা কৰিব পাৰে, আহিব পাৰে। প্ৰেমত শুভ ফল দেখুৱাই আছে। দেওবাৰ দিনটো পালন কৰক, আজিৰ দিনটো পালন কৰক, শুভ ফল দিব। লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, ব্লেক কালাৰ আদি। আনলাকি কালাৰ হ'ব য়েলো, লাকি নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে
মূল্যৱান সা সম্পদ আপুনি হেৰাব পাৰে, সাৱধান হওক। কৰ্মচিন্তা উন্নত হ'ব, কোনো কামত হাত দিলে সফলতা আহিব। ব্যৱসায় বাণিজ্যত শুভ ফল, বিদ্যালাভত শুভ ফল, দূৰ ভ্ৰমণৰ সুযোগ পাব, কিন্তু বৃহস্পতিবাৰ দিনা পূব দিশত ভ্ৰমণ নকৰিব। এই ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোত শাওণ মাহ বুলি লঘোণত থকা ভাল, মানে ফল মূল আহাৰ কৰক, দিনৰ ভাগত লঘোণত থাকক, ৰাতি ফল মূল আহাৰ কৰক, শুভ ফল দিব। সোণালী বৰণটো শুভ, ৰঙা বৰণটো অশুভ। লাকি নাম্বাৰ 3। তুলা ৰাশি লিব্ৰা, কিং অফ ছৰ্ডছ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। সদায় সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক। ওম সূৰ্য দেৱতাই নমঃ বুলি আপুনি 10 বাৰ এভৰি মৰ্ণিং মাতি থাকিব। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব আৰু টকা পইচা হাতলৈ আহিব। কৃষ্ণ মন্দিৰত সেৱা কৰক, সদায় শুভ ফল পাব। শাওণ মাহ বুলি এই সপ্তাহটোত দিন দুখীয়াক দান ধ্যান কৰক। বিদ্যাৰ্থীসকলে শুভ ফল পাব, কিন্তু কমাৰ্চৰ ষ্টুডেণ্টৰ কাৰণে অশুভ ফল। সপ্তাহটোত কিছু অৰ্থহানিৰ যোগো প্ৰবল, সৰু সুৰা দুৰ্ঘটনাৰ যোগ আছে, গতিকে সাৱধান থকা ভাল। পাৰিলে এটা ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি পিন্ধক। লাকি কালাৰ কপাৰ কালাৰ, আনলাকি কালাৰ হোৱাইট কালাৰ। লাকি নাম্বাৰ 2। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ স্কৰপিঅ, ছৰ্ডছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে বাধা বিঘিনি দেখুৱাই আছে। অৱশ্যে এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা বৃদ্ধি হ'ব। যাত্ৰা কৰিলে সাৱধান হ'ব। টকা পইচা আহিলেও খৰচাৰ মাত্ৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ শুভ ফল। কেছ মামলা মকদ্দমাৰ ভয় আছে। যিসকলে সুদৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বাবে অতি অশুভ। ড্ৰাইভিং কৰোঁতে সাৱধান হওক, বিশেষকৈ শনি মংগলবাৰে ড্ৰাইভিং নকৰাই ভাল। বিদ্যাৰ্থীসকলে কিছু শুভ ফল পাব। অৱশ্যে শনি মন্দিৰ দৰ্শন কৰিব লাগিব। শনিবাৰ দিনটো পালন কৰক। লাকি কালাৰ স্কাই ব্লু, আনলাকি কালাৰ হোৱাইট। লাকি নাম্বাৰ 4। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, কাপছ এণ্ড এইজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে ধনু ৰাশিৰ জাতক জাতিকাসকলৰ বাধা বিঘিনিৰ মাজেৰেও কিছু শুভ ফল দেখুৱাই আছে। বৃহস্পতি আপোনাৰ শুভ, গতিকে টকা পইচা হাতলৈ আহিব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে অৰ্থহানিৰ যোগো আছে। বাধা বিঘিনি থাকিলেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোত মনসাৰ মন্দিৰ দৰ্শন কৰক, মনসা দেৱীক পূজা পাতল দিয়ক। পাৰিলে ৰূপৰ সাপ এডাল শিৱ মন্দিৰত দান দিয়ক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে শুভ ফল পাব। অৱশ্যে দূৰ ভ্ৰমণ নকৰিব, যাত্ৰাৰ ক্ষেত্ৰত কিন্তু অশুভ। এই সপ্তাহটোত হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগো আছে। প্ৰেম প্ৰীতিত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। সপ্তাহটোত গ্ৰীণ কালাৰ ইউজ কৰক। পাৰিলে দুখীয়া ছোৱালীবিলাকক গ্ৰীণ কালাৰৰ চুৰি দান কৰক। এনেও শাওণ মাহত গ্ৰীণ কালাৰৰ চুৰি দান কৰা অতি শুভ। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ ব্লেক। লাকি নাম্বাৰ 3। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, দ্য ষ্টাৰ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে অৰ্থহানিৰ যুগ প্ৰবল। শনি পূজা কৰক, ভাল হ'ব। ব্যৱসায় বাণিজ্যত কিছু বাধা আছে। এই সপ্তাহটোত আপুনি যদি বিদ্যাৰ্থী তেতিয়া অশুভ ফল দেখুৱাই আছে, সাৱধান হওক। নিবনুৱাসকলৰ ভাল। সপ্তাহটোত কিছুমান ক্ষেত্ৰত শুভ ফল পাব, কিছুমান অশুভ। যিসকলৰ ৰাহু বেয়া তেওঁলোকৰ বাবে অতি অশুভকাৰক, গতিকে শ্মশানকালীৰ মন্দিৰ দৰ্শন কৰক। বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আগবাঢ়িব পাৰিব। মংগল গ্ৰহ কিছু অশুভ হৈ আছে, সৰু সুৰা দুৰ্ঘটনাৰ যুগ। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অশুভ ফল। তামৰ আঙুঠি নতুবা তামৰ খাৰু পিন্ধক। মংগলবাৰ দিনটো পালন কৰক। লাকি কালাৰ হ'ব গ্ৰীণ, আনলাকি কালাৰ হ'ব ব্লেক। লাকি নাম্বাৰ হ'ব 3। কুম্ভ ৰাশি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ, একুৰিয়াছ। এই সপ্তাহটোত জ্ঞান বৃদ্ধি পাব। আপুনি ঘৰখনত কিবা অশুভ ফল পাব পাৰে, সাৱধান হওক। স্বাস্থ্যজনিত সমস্যা থাকিব। উত্থান পতন যেন অনুভৱ কৰিব সপ্তাহটোত। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অশুভ ফল। এই সপ্তাহটোত দূৰ ভ্ৰমণ নকৰিব। টকা পইচা হাতলৈ আহিব যদিও খৰচাৰ মাত্ৰা অত্যাধিক হ'ব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। সপ্তাহটোত বুধবাৰ দিনটো পালন কৰক। গণেশদেৱৰ মন্দিৰ দৰ্শন কৰক, শিৱ মন্দিৰ দৰ্শন কৰক। লাকি কালাৰ হ'ব হোৱাইট এণ্ড য়েলো, আনলাকি কালাৰ হ'ব ব্লেক। লাকি নাম্বাৰ হ'ব 6। এতিয়া মীন ৰাশি, ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মীন ৰাশিৰ জাতক জাতিকাসকলে সোমবাৰ দিনটো শিৱলিংগত গাখীৰ পানী আগবঢ়াওক। শাওণৰ সোমবাৰ, চতুৰ্থ সোমবাৰ, আৰু হোম প্ৰদোষ ব্ৰত আছে, গতিকে এইদিনাখন ব্ৰত ৰাখক। গোটেই বছৰটো শুভ ফল পাব। আৰু যদি বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে, সোমবাৰ দিনটো পালন কৰিলে কিন্তু বিবাহৰ বাধা দূৰ হ'ব। লাকি
যিকোনো ক্ষেত্ৰত যদি লাক বস্তুটো পাব খুজিছে তেতিয়া ষ্টিলৰ আঙুঠি পিন্ধক। বিদ্যাৰ্থীসকলে অশুভ ফল দেখুৱাই আছে, বিদ্যাৰ্থীসকলৰ ভাল ফল দেখা নাই। আৰু দূৰ ভ্ৰমণৰ যুগ আছে যদিও পশ্চিম দিশ বৰ্জনীয়। ব্যৱসায় বাণিজ্যত মধ্যম ফল, প্ৰেম প্ৰীতিত মধ্যম ফল, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। এই সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে টকা পইচা হাতলৈ আহিব, শত্ৰুৰ পৰা অলপ সাৱধান থাকক। মীন ৰাশিৰ জাতক জাতিকাসকলৰ লাকি কালাৰ হ'ব হোৱাইট, আনলাকি কালাৰ হ'ব এছ কালাৰ, লাকি নাম্বাৰ হ'ব 4। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহত দেওবাৰ দিনা একেটা সময়তে। মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ। এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব, আজিও পাব। আপোনাৰ যদি কিবা জ্যোতিষ বিষয়ৰ কুৱেশ্যন আছে পোনপটীয়াকৈ মোলৈ কৰিব পাৰিব। ব্যক্তিগতভাৱে আপুনি মোৰ লগত লগ ধৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।